মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰহে ভৰিল মইনা ৰঙে ৰহে ভৰিল। তো ফ্ৰেণ্ডছ, দেখিবলৈ পাইছে আমাৰ পিছফালে কিমান খেৰ আছে। যদি আপোনালোকে ভোগালী বিহুৰ কাৰণে মেজিঘৰ বনাব বিচাৰিছে নাইবা ভেলাঘৰ বনাব বিচাৰিছে, আহি যাব আমাৰ গাঁৱলৈ খেৰ ল'বৰ কাৰণে। তো আমি খেৰ লোৱাত সহায় কৰি দিম, খেৰ উঠোৱাত। তো যিহেতু মেজিঘৰ আৰু ভেলাঘৰ বনোৱা আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা, তো সেইকাৰণে আজিৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ তাত খেৰ নাই তেতিয়াহ'লে আমাৰ ফালৰ পৰা আহি যাব লৈ যাবৰ কাৰণে। বহুত দীঘল দীঘল হয়, কাৰণ আমাৰ এইখিনিত পানী হয় কাৰণে ইয়াত যিটো ধৰণৰ ধান খেতি কৰা হয় সেই ধান গছবোৰ বহুত ডাঙৰ হয়। তো আহি যাব খেৰ ল'বৰ কাৰণে। তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি কোনোবাই খেৰ ল'ব বিচাৰি আছা তেতিয়াহ'লে কমেণ্ট বক্সত জনাব আৰু লগতে মোক মেছেজো দি দিব মেছেঞ্জাৰত। তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দি দিম, ঠিক তেনেকৈ আহি যাব। তো আমাৰ লোকেশ্যনটো হ'ল এইটো আমবাগান উত্তৰ ভোমৰাগুৰি। তো বেছি দূৰৰ পৰা আহিলেতো আপোনালোকৰ নোপোচাব। তো সেইকাৰণে আমবাগানৰ আশে পাশে যিমানবোৰ মানুহ আছে তো সকলোকে কৈ আছোঁ, যেনেকৈ নন্তলীৰ ফালৰ পৰাও আহিব পাৰে, কলিয়াবৰৰ পৰাও আহিব পাৰে। তো ইয়াৰ পৰা লৈ যাব পাৰে আহি। তো আজিৰ ভিডিঅ' এইখিনি, টাটা বাই বাই। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব।